কি খবৰ আজি দেখিছেনে না বতৰ কি গতি হৈছে বা ইমান হাৱা আহি আছে হয় নহয় বাৰু কওকচোন এয়া দেখিছেনে বতৰ বাপৰে ইফালে আগৰ মোৰ হাজবেণ্ড ওলালে দোকান যাবলৈ তেওঁৰ এতিয়া ভাত পানী খাই কৰি যাবলৈ ওলাইছে আকৌ ছোৱালী চাং এক্টিং তাই আকৌ কিবা লাগে বোলে হেনো তেওঁ কৈ আছে তাতে লাগি আছে বাপেক জীয়েক আৰু মই দেখিছে নাই বাৰু কি কম গাইজ বতাহ দেখি মোৰ একেবাৰে ভয় লাগি গৈছে মানে ইমান বেয়াকৈ তুফান হাৱা আহিছে লগতে বেছি সময় হোৱাই নাই ইমান বেয়াকৈ মানে তুফান আহি গৈছে আপোনালোকৰ ফালে এনেকুৱা আহিছেনে নাই আহা ক'বচোন গাইজ এটা লাইক এটা কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আৰু এইজোপা মোৰ মৰমৰ একে ধতুৰা ফুল দেখিছে নাই কালাৰটো কি ধুনীয়া আছিল ৰাতিপুৱা সময়ত একদম হালধীয়া হৈ আছিলে কিন্তু এতিয়া হৈ গ'লে পিংক কালাৰ ধতুৰা ফুল চাচোন ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে গোটেইখিনি ফুলি উঠিলে ৰাতিপুৱা ফুলা নাছিলে এতিয়াহে পূৰা ফুলি ৰাতিপুৱা গোটেই এনেকুৱা য়েল্ল' কালাৰ হৈ আছিলে এতিয়া গোটেই পিংক কালাৰ হৈ ফুলি গ'ল চাচোন কিমান ধুনীয়া আছে গছজোপা আৰু এইটো প্ৰথমবাৰ ফুলিছে চাওকচোন ইমান ধুনীয়া লাগিছে হয় নাই বাৰু কওকচোন বহুত ধুনীয়া লাগিছে ন ফুলাটো গোন্ধ বহুত ধুনীয়া আপোনালোকৰ ফালে হাৱা আহিলে নে বতাহ আহিছে নাই আমাৰ ফালে বতাহ দেখিছে তাকে বতৰটো চাচোন কি কৰিলো একদম সঁচাকৈ ন ইমান ধুমুহা এনেকৈ হাৱা আৰু ধুমুহা এনেকৈ আহিলে মোৰ ভয় লাগে সঁচাকৈ কৈছোঁ আৰু চাচোন ফুলগছজোপা কেনেকুৱা লৰিছে মানে নক'ব আৰু এতিয়া পটককৈ যদি এনেকৈ হাৱা আহি যায় সঁচাকৈ ভয় লাগি যায় কেতিয়াবা ঘৰত তামোল গছবিলাক পৰিব নেকি কিবা কি বহুত ভাৱনা হয় নহয় বাৰু কওকচোন এতিয়া 4:30 বজাত গোটৰ মিটিং আৰু এয়া গতি হৈছে বতৰৰ এতিয়া কি কৰোঁ কিনে উপায় নাই আৰু এইখিনি হৈ গ'লে মোৰ ফুলৰ গাৰ্ডেনটো দেখিছে অলপমান ফুল বেছি নাই ইয়াত বানপানী হোৱাৰ কাৰণে গোটেইখিনি ফুল পানীত গুচি যায়গৈ উঠি পেলাই সেইকাৰণে বেছি ৰোৱা নাই এতিয়া আৰু চব আগৰ ফুলখিনি চব শেষ হৈ গ'লগৈ এইটো এটা ফুল চাব দেই কলি দেখিছেনে যেতিয়া ফুলিব মই দেখাম চাব কিমান ধুনীয়া এটা কালাৰ উঠে একদম ফুলজোপা হাৱা বাপৰে আৰু এয়া বিলাহী বাল্টিখন নিজে ফুলি উঠি পেলাই উঠিছে সৰু সৰু ফুলি আছে আমাৰ পিছফালে চাচোন গছ কিমান দেখিছে নাই একেবাৰে নক'ব আৰু লোকৰ বাৰীৰ গছ একেবাৰে গোটেই ঢাকি কৰি থৈ দিয়ে এয়া ডালবিলাক একোৱেই নাকাটে এইবোৰ হ'লে আমাৰ ঘৰৰ নহয় আকৌ এইবিলাক চবেই ইয়াত দেখিছেনে এয়া বেৰা সিপাৰৰ হয় গছবোৰ একেবাৰে নাকাটে ইমান ডাঙৰ ডাঙৰ গছ দেখিছে নাই এয়া জলকীয়া এটা ফুল ফুলি আছে দেখিছেনে এজোপা জলকীয়া লাগি আছে আৰু এই তলত কেইটামান লাগি আছে দেখিছেনে গাইজ চা কি অৱস্থা এয়া ঘৰৰ ওপৰলৈকে গছ চব এয়া লোকৰ এয়া চাওক সেইটোৱে গ'ল আমাৰ ঘৰ আৰু এই হ'ল দেখিছেনে টিঙৰ ইপাৰে গছ চাচোন কেনেকৈ কৰে মানুহবোৰে চাওক দেখিছে নাকাটে একো নকৰে চাওক গছবোৰ কিমান ওপৰে ক'লে খালি কাজিয়াহে হ'ব আৰু একোৱে ক'ব নোৱাৰি